Okay. So good evening, students. Today, আজি আমি ঘূৰি আহিছো. We are discussing revision. ঠিক আছে, according to the new book, আমি নতুন বুকখনৰ হিচাপত we are discussing the revision part of the book. ঠিক আছে, তোমালোকৰ যোনখন নতুন বুক এবাৰ সেই হিচাপত ইতিমধ্যে exercise R1 ৰ solution, exercise R1 ৰ solution already আমাৰ চেনেলত আপলোডেড আছে. ঠিক আছে, in today's video I am going to discuss exercise R2, R3, R4, R5 আমি কিমান পাৰি, how much possible we are going to solve in today's class. ঠিক আছে, হয়নে? কাৰণ যিহেতু এইখিনি ৰিভিজন হয় আমি অকণমান ফাষ্ট যাব পাৰোঁ. ৰিভিজন মানে কি, তোমালোকে ইতিমধ্যে ক্লাছ 9 লৈকে up until your 9 years of school life, whatever you learned, যি শিকিলা সেইখিনিয়ে ৰিভাইজ কৰিম আমি. আৰু ৰিভাইজ কেলে কৰি আছো? ৰিভাইজ কৰাৰ ৰিজন এটাই যে যেতিয়া আমি ফৰ্মেলি যেতিয়া চেপ্টাৰ্ছবোৰ আৰম্ভ কৰিম, যেতিয়া আমি ৰিয়েল নাম্বাৰছ পঢ়া ষ্টাৰ্ট কৰিম, যেতিয়া আমি পলিনমিয়েলছ পঢ়া ষ্টাৰ্ট কৰিম, যেতিয়া আমি ট্ৰিগনমেট্ৰি পঢ়া ষ্টাৰ্ট কৰিম, এৰিথমেটিক প্ৰগ্ৰেশ্যনছ পঢ়া ষ্টাৰ্ট কৰিম, চাৰ্কলছ পঢ়া ষ্টাৰ্ট কৰিম, তেতিয়া এই যোনবোৰ বস্তু তুমি শিকি আছা বা যেতিয়া সেইবোৰ সলিউশ্যনছবোৰ কৰিবা, তাতে মাজতে কিবা এটা ষ্টেপত বোলে তুমি কিবা এটা স্কুৱেৰ ৰুট ওলাব লাগিব, বোলে ফাইণ্ড দ্য স্কুৱেৰ, ক'ৰবাত মাজতে স্কুৱেৰ ৰুট অফ 54.56 ওলাব লাগিব, সেইটো কাৰণে তুমি লং ডিভিজন মেথড জানিব লাগিব, হয়নে? মাজতে তুমি কিবা এটা এলজেব্ৰিক এক্সপ্ৰেছন পাই যাবা য'ত তুমি ফেক্টৰাইজ কৰিব লাগিব. সেইকাৰণে উইদিন দিছ ৰিভিজন ফেক্টৰাইজেশ্যনো ইনক্লুডেড আছে তোমালোকৰ বুকত, হয়নে? তোমালোকৰ বুকৰ উইদিনত ফেক্টৰাইজেশ্যনো ইনক্লুডেড আছে, হয়নে? ক'ৰবাত তোমালোকে হয়তো এক্সপনেন্সৰ কিবা ল ইউজ কৰিব লগা হ'ব পাৰে, হয়নে? সেইকাৰণে ইয়াতে ৰিভিজনৰ ইনক্লুডেড লজ অফ ইনডাইচেছো আছে, হয়নে? ক'ৰবাত হয়তো স্কুৱেৰ ৰুট ল'ব লাগিব, ক'ৰবাত হয়তো কিউব ৰুট ল'ব লাগিব, হয়নে? যেতিয়া আমি চেপ্টাৰ 7 যেতিয়া ট্ৰাইংগলছ পঢ়িম, হয়নে, তাতে আমি সিমিলাৰিটি পঢ়িম. ইতিমধ্যে তোমালোকে কংগ্ৰুৱেন্স পঢ়িছা. Congruence you have studied. The very next concept that comes in is similarity of triangles. Congruence of triangles তোমালোকে গোটেই ক্লাছ 9 ত পঢ়িলাই, হয়নে? Congruence ৰ পিছত আহে similarity. Similarity বুজিবৰ কাৰণে congruence clear হ'ব লাগিব, আৰু congruence হ'ল তোমালোকৰ এই exercise R5 টো. Your exercise R5 is based on congruence of triangle, হয়নে? So this is the new part. This is a new exercise which is added in the নিউ বুক. পুৰণা বুকত নাছিলে, হয়নে? আগৰ বুকখনত এইটো এক্সাৰচাইজ নাছিলে, নতুন বুকখনত ইনক্লুড কৰা হৈছে, হয়নে? পুৰণা বুকখনত মই যেনেকৈ ক'লো R1 ৰ পৰা R6 লৈকে আছিলে, নতুন বুকখনত 5টা এক্সাৰচাইজ আছে. এটা এক্সাৰচাইজ কমাই দিছে, এটা এক্সাৰচাইজ কমাই উঠিও R5 টো সলনি কৰি দিছে, আৰু R1, R2, R3, R4 ত অলপ কুৱেশ্যনছ কমাই দিছে, লাগতিয়াল কুৱেশ্যনছখিনিয়ে দিয়া হৈছে. অ'কে, যোনটো এক্সাৰচাইজ R1 আছে, exercise R1 is already solved, right? If you go to the live section of our video, in the channel, if you go to the channel and under the live section or under, you will find this video. You will find this video where your exercise R1 is completely solved. Your exercise R1 is completely solved. Even the link of this video, a video to link to description of দিয়া হৈছে, তোমালোকে চাব পাৰা. Okay, the link of this video is given in the description of the channel. ঠিক আছে? Okay, okay, ঠিক আছে. So now we start exercise R2. যেহেতু exercise R1 already solve কৰা হৈছে, তোমালোকে exercise R1 টো আমাৰ ভিডিঅ'ত, আমাৰ চেনেলৰ ভিডিঅ' লাইভ সেকশ্যনৰ আন্ডাৰত চাব পাৰা. Okay, we are going to start with exercise R2. ঠিক আছে, exercise R2 focuses on cube and cube roots. Exercise R2 focuses on cube and cube roots. So cube and cube roots of part, this is the first question that you will see. This here is the first question. ঠিক আছে, let us see. তোমাক কি কোৱা হৈছে? Which of the following is not a perfect cube? এই চাৰিটাৰ ভিতৰত কোনটো পাৰফেক্ট কিউব নহয়? ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো পাৰফেক্ট কিউব নহয় সেইটো সোধা হৈছে. Let us see এই চাৰিটাৰ ভিতৰত কোনটো পাৰফেক্ট কিউব নহয়. We are discussing exercise R2. As I said, exercise R1 is already solved and it is the link of the video is given in the description of this video. You can check. Okay, now let us see. If you see here, তোমাক কি কৈছে? এই গিটাৰ ভিতৰত কোনটো পাৰফেক্ট কিউব নহয়? Now what is a perfect cube?
পাৰফেক্ট কিউব কোনবোৰ নাম্বাৰ? পাৰফেক্ট কিউব হ'ল সেইবোৰ নাম্বাৰ যাক তুমি যেতিয়া প্ৰাইম ফেক্টৰাইজ কৰিবা, আফটাৰ প্ৰাইম ফেক্টৰাইজিং এ পাৰ্টিকুলাৰ নাম্বাৰ, তাৰ যদি ফেক্টৰছবোৰৰ পাৱাৰবোৰ 3 মাল্টিপল হয়, then we say it is a perfect cube. Example say 8. 8 if you prime factorize, you will get 2 cube. Yes, if you prime factorize 8, you will get 2 cube. Here, the power of 2 is 3. Similarly, say 27. 27 is nothing but 3 cube. It is a power of 3. 3 power kiman? 3 hoy. It's a multiple of 3. Whenever those numbers whose powers are multiples of 3, we say those numbers are perfect cube. Ita ei side a amak lage je kuntu perfect cube hoy. ঠিক আছে, যদি চোৱা যায়, if you see number 2, now how to know whether it's a perfect cube or not? You simply have to prime factorize কৰি চাব পাৰা, ঠিক আছে, prime factorize যদি কৰা, you will get that 3375. 3375. If you divide by say 15, you will get 225. And 225 যদি আকৌ 15 দি divide কৰা, 15 পাবা, হয়নে? আকৌ 15 পাবা, এনেকে 1 হৈ গ'ল। Prime factorize যেতিয়ালৈ কৰা যায়, তেতিয়ালৈকে তুমি 1 নোপোৱা, হয়নে? Here we can see I have divided by 15, but rather the actual process is that you have to keep on dividing by a prime number. Prime number di divide কৰি থাকিব লাগিব, মানে 3375 ক তুমি এনেকে 5 দি divide কৰি যেতিয়ালৈকে তুমি 1 নোপোৱা তেতিয়ালৈকে কৰি থাকিব লাগিব। And upon doing that, you will get that 3375 is nothing but 15 cube. Your 3375 is nothing but 15 cube. Similarly, you will see upon prime factorizing 4096 of, যদি তুমি prime factorize কৰা 4096 of, if you prime factorize kora, then you will see that it is also a perfect cube. Keneke kori saw roba 4096. Let us do. ঠিক আছে, 4 এদি divide কৰিলে নহব, you have to divide. Prime factorize কৰা মানে you have to divide by a prime number. 2 দি divide কৰি চাও, 2 দি divide কৰিলে কিমান হ'ব? এটো হ'ব 204.8, হয়নে? আকৌ 2 দি divide কৰিলে এটো 1024, আকৌ 2 দি divide কৰিলে এটো 512, আকৌ 2 দি divide কৰিলে এটো 256, আকৌ 2 দি divide কৰিলে এটো 128, আকৌ 2 দি কৰি যোৱা দীঘলীয়া process 64, আকৌ 2 দি কৰা 32 পাবা, আকৌ 2 দি কৰা ইয়াতে 16 পাবা, হয়নে? Yes, right. Then again you keep on dividing by 2, you will get 8, আকৌ 2 দি divide কৰা 4, আকৌ 2 দি divide কৰা 2, 2 দি divide কৰা 1, ঠিক আছে, কেইটা 2 পালো? How many 2? Hello, কেইটা 2 পালো আমি? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা পালো, 12টা পালো, মানে 2 to the power 12, 2 to the power 12, ঠিক আছে, 2 to the power 12, okay. But now how to write it? How to write it as a power, as a perfect cube? তুমি যদি চোৱা যায়, if you observe carefully, I got that 4096 is equal to 2 to the power 12. Now whether this is a perfect cube or not, hello Manas, hello, whether it is a perfect cube হয় নে নহয় তুমি কেনেকৈ গম পাবা? ইয়াতে তো 2 to the power 12 আছে, হয়নে? এই 12 ক মই 3 মাল্টিপল লিখিব পাৰো, কেনেকৈ লিখিব পাৰো? I can write 12 এনেকৈ কি ক'ব পাৰো মই? ইয়াতে 4 দি কেনে 2 to the power 4 দি কেনে ইয়াতে 3 দিব পাৰো, 4 into 3 12, হয়? Now what is 12? What is 2 to the power 4? এই 2 to the power 4 কিমান? কিমান? 2 to the power 4 is nothing but 16, and this is 16 cube, হয়নে? ৰঙাটো দেখাই নাপায় কি লিখিছো, ৰঙা দেখাই নাপায় কি, হয়নে? তো ইয়াতে যদি চোৱা যায় 2 to the power 4 মানে 16, আৰু 16 কিউব হৈ গ'ল, so মানে কি পালো? মানে 4096 মানে 16 cube, so 4096 is also a perfect cube, ঠিক আছে, 4096 is also a perfect cube, হয়নে? বুজিলো? Okay.
So hey hisabe your option 1 and option 2 and option 4 are perfect cubes, but option 1 and 3 are not perfect cubes. ঠিক আছে? So তোমার what is the answer? Your 1 and 3. তুমি যদি 1 and 3 prime factorize কৰি চোৱা তুমি পাবা যে সিহঁত perfect cube. সিহঁত perfect cube নহয়. Perfect cubes নহয়. But your 2 and 4, they are perfect cubes. They are perfect cubes. ঠিক আছে? এখানলৈকে I hope it is clear. Now we go to the next question. Next question কি দিয়া আছে? Find the cubes of the following. এইটা নাম্বাৰৰ কিউব ওলাব দিছে। এই নাম্বাৰ কেইটাৰ simply কিউব ওলাব দিছে। এইটোতো একো এইটো ৰিভিজন কৰিবলৈ একো নাই, হয় না? Simply you are given নাম্বাৰ এটা দিছে, তাৰ কিউব ওলাব দিছে। মানে 19 কিউব, মানে 19 into 19 into 19, হয় না? 21 কিউব ওলাব দিছে, মানে 21 into 21 into 21, হয় না? 23 কিউব ওলাব দিছে, meaning 23 into 23 into 23, আৰু 27 কিউব ওলাব দিছে, মানে 27 into 27 into 27, হয় না? এতিয়া এইকেইটা কিমান হয়? মই বাৰু ইমান হিচাপত ভাল নহয়, মই কেলকুলেটাৰ ইউজ কৰিব লাগিব। ঠিক আছে, কেলকুলেটাৰ ইউজ কৰি কেনে মই তোমাক এনচাৰ কেইটা দিয়ে দিছোঁ। পিছত আৰু তোমালোকে ক'তনো চাবা আৰু। 19 into 19, এইটো হ'ল 6859। This is 6859. Okay, similarly তোমালোকে এইকেইটা কৰিবা। This is nothing but your calculation practice, হয় না? Calculation practiceৰ কাৰণেহে দিয়া হৈছে এইবোৰ। ঠিক আছে, ইয়াতে তোমাৰ বিশেষ একো কিবা কনচেপ্ট লাগি থকা নাই। You are told to find the cubes. কিউব ওলাব দিছে। তোমাক চাইছে তুমি কিউব ওলাব, কিউবৰ মিনিং জানা নে চাব দিছে। তোমাক যদি দিয়া হৈছে যে x এটা নাম্বাৰ দিয়া হৈছে আৰু কৈছে যে ইয়াৰ কিউব ওলোৱা, মিনিং x কিউব ওলাব দিছে। সেই মিনিংটো চাই তুমি জানা নে চাব দিছে। এই শব্দটোৰ মিনিং জানা নে চাব দিছে। তোমাক যদি x এটা নাম্বাৰ দিয়া হৈছে আৰু কৈছে যে তুমি স্কোয়াৰ ওলোৱা ইয়াৰ, তুমি যদি তোমাক কৈছে x is a number, find the square, এতিয়া যোনে x দিয়া হৈছে এক্সৰ স্কোয়াৰ ওলাব দিছে, যোনে নাজানে সি কি কৰে, সি বোলে ভুলতে বোলে এনেকে লিখি দিলে x। You are not asked this, হয় নাই? x দিয়া আছে টিচাৰে কৈছে x is any number, find the square, এই x স্কোয়াৰ ওলাই দিলে বোলে, এনেকে নহয় ন, হয় নে? x স্কোয়াৰ ওলোৱা মানে x স্কোয়াৰ মানে x into x কিউব মানে x তিনিবাৰ নিজৰ লগতে মাল্টিপ্লাই হৈছে, কাৰেক্ট? Okay, so moving on to the next question. আমি অলপ ফাষ্ট যাম, we'll go a little fast. Okay, next question কি দিয়া হৈছে? Next question দিয়া হৈছে যে find the digit in the unit place, হয় নে? In the cubes of the following numbers. So মই এটা কৈ দিম, I will show you one, the rest remains same, একে process। তোমাক কৈছে যে তুমি যদি 14 এই নাম্বাৰটো যদি কিউব কৰা যায় তেনেহলে এই নাম্বাৰটো কিউব কৰি উঠি ইয়াৰ ইউনিট প্লেছত কোনটো ডিজিট থাকিব? ইউনিট প্লেছত কোনটো ডিজিট থাকিব? এতিয়া যোনে ধৰা ৰুল, যোনে ধৰা অলপমান লজিক লগাও, এপ্লাই চাম লজিক, কমন চেন্স লগাই চাম। ঠিক আছে, তোমাক কৈছে, তোমাক সুবিধা হৈছে ডাইৰেক্ট প্ৰচেছ কি হ'ব? ডাইৰেক্ট প্ৰচেছ এইটোৱে হ'ব, তুমি 14 into 14 into 14 কৰা, তাৰপিছত তুমি ওলোৱা, হয়নে? বাট আমি সেইটো নকৰো। আমি কি কৰিম? আমি কৰিম যে 14 into 14 কিউবৰ ইউনিট প্লেছত কোনটো ডিজিট আছে জানিবৰ কাৰণে 14 এই 14 নাম্বাৰটোৰ ইউনিট প্লেছত যোনটো নাম্বাৰ আছে আমি তাক কিউব কৰি চাওঁ, মানে 4 কিউব। 14ৰ ইউনিট প্লেছত কোনটো ডিজিট আছে? 4 আছে, হয় নে? আমি 4ক কিউব কৰি চাওঁ, কাৰণ 14 কিউব কৰিলে 4ৰটো কিউব হৈ আছে, হয় নে? 4 কিউব কৰিলে আমি কি পাওঁ? 4 কিউব কৰিলে আমি পাওঁ যে it is equals to 4 into 4 16, 16 into 4 64, হয় নে? 64। So 4 কিউবৰ ইউনিট প্লেছত যোনটো নাম্বাৰ আছে same নাম্বাৰ 14 কিউবৰ ইউনিট প্লেছতো থাকিব। ঠিক আছে, so 14 কিউবৰ ইউনিট প্লেছত যোনটো ডিজিট আছে সেইটো হ'ল 4। Similarly 18 কিউবৰ ইউনিট প্লেছত কোনটো ডিজিট আছে জানিবৰ কাৰণে তুমি 8 কিউব কৰি চোৱা। What is more easier? কোনটো বেছি ইজি হ'ব ক্যালকুলেট কৰা? 14 কিউব কৰা নে 4 কিউব কৰা?
কোনটো বেছি ইজি হ'ব কোনটো বেছি ফাষ্ট হ'ব 18 কিউব কৰা নে 8 কিউব কৰা তুমি যদি 8 কিউব কৰা 8 কিউব কৰিলে কি হ'ব 8 into 8 64 64 into 8 কিমান 512 হয়নে 512 ইয়াৰ ইউনিট প্লেছত 2 আছে সো সেম নাম্বাৰ ইয়াতো থাকিব সেম নাম্বাৰ ইয়াতো থাকিব I hope it is clear. Hope it is clear. ঠিক আছে ক্লিয়াৰ নে বস্তুবোৰ অলপ ক্লিয়াৰ হৈছে হয়নে সো একে ধৰণে 13 আৰু 27 কৰিব পাৰা 13 কিউবত ইয়াক চালে হ'ল 27 কিউবত 7 কিউব কৰি চালে হ'ল হয়নে কাৰণ 27 কিউব কৰাতকে 7 কিউব কৰাই ভাল হয়নে মুভিং অন টু দ্য নেক্সট কোৱেশ্চন ঠিক আছে we are still doing exercise r2 only question number 4 কি দিয়া হৈছে find the smallest integers find the smallest integer আটাইতকৈ সৰু ইন্টিজাৰটো ওলাব দিছে with the following numbers are to be multiplied so that they become perfect cube তোমাক কোৱা হৈছে the question is telling you the question is simply telling you that 5324 ৰ লগত কাক মাল্টিপ্লাই কৰিলে ই পাৰফেক্ট কিউব হৈ যাব তোমাক এটোৱে কৈছে you are simply told যে 5324 ৰ লগত কোনটো নাম্বাৰ মাল্টিপ্লাই কৰিলে ই পাৰফেক্ট কিউব হৈ যাব আৰু যোনটো নাম্বাৰ মাল্টিপ্লাই কৰা হেতু আটাইতকৈ সৰু নাম্বাৰ হ'ব লাগিব what is the smallest number that can be multiplied with 5324 so that it becomes a perfect cube এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবৰ কাৰণে your first step is to prime factorize প্ৰথম স্টেপটো হ'ল তোমাৰ prime factorize কৰাটো ঠিক আছে এতিয়া চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ মেট্ৰিক পৰীক্ষাত খুব আহি থাকে মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন ৰিভিজনৰ আন্ডাৰত কোৱেশ্চন নম্বৰ 46 এই তোমাৰ এমসিকিউ কৰি কোৱেশ্চন নম্বৰ 45 কৰি উঠিয়ে কোৱেশ্চন নম্বৰ 46 যেতিয়া আহে তেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন খুব আহে ঠিক আছে হল so let us prime factorize 5324 এটা তোমাক 5324 দিয়া হৈছে 5324 দিয়া হৈছে আৰু যদি তুমি prime factorize কৰিব লাগে যদি তুমি prime number দি divide কৰিব লাগিব যেতিয়ালৈকে তুমি divide কৰি 1 ত আহি নোযোৱা ঠিক আছে সো 4 আছে 2 দি divide কৰি চাও 2 দি divide কৰিলে কিমান হ'ব এইটো 2 6 2 6 6 2 আকৌ 2 দি divide কৰো ই কি হ'ব 1 3 3 1 the 1 3 3 1 11 they divide 1331 this is 121 121 ako 11 di jay e hobo 11 1 ahi golo na 1 fine we have reached 1 so your prime factorization stops here so moi ki palu I got that 5324 is nothing but 2 dubar ase meaning 2 square into 11 tinibar ase meaning 11 cube হয় না যদি পারফেক্ট কিউব হ'ব লাগে if it has to be a perfect cube তেনে হলে এই পাওয়াৰটো 11 ৰ পাওয়াৰটো 3 আছে তো ই পারফেক্ট ফর্মত আছে বাট এটা 2 স্কয়ার আছে ন ইয়াতে যদি 2 স্কয়ার হলনি যদি 3 থাকিলে হয় ইয়াতে যদি 2 ৰ হলনি যদি 3 থাকিলে হয় তেতিয়া ওভাৰঅল ই পারফেক্ট কিউব ফর্মত আহি গল হয় হয় না so the smallest number that needs to be multiplied with 5324 is 3 sorry 2 হয় না কেলে কাৰণ 5 3 2 4 into যদি মই 2 কৰো কি হ'ব 2 কৰিলে কি হ'ব যে এটো 2 স্কয়াৰ আছে into 11 কিউব আছে into মই 2 কৰিছো এই 2 স্কয়াৰ আৰু 2 ইয়াৰ পাৱাৰ 1 আছে এতিয়া কি হ'ব ই হৈ যাব 2 কিউব into 11 কিউব so overall I can write 2 into 11 whole cube আৰু ই হৈ যাব 22 কিউব হয় নে আহি গল না এই পারফেক্ট কিউব ফর্মত হয় নে so the smallest number that needs to be multiplied with 5324 is the number 2 ঠিক আছে তো ইয়াৰ লগত যদি নাম্বাৰ মাল্টিপ্লাই হ'ব হেতু হল 2 হয় নে same process 3087 3125 আৰু 648 একেই কনসেপ্ট কি কৰিব লাগিব প্ৰথমতে তুমি prime factorize কৰি দিও তুমি যদি দেখিছা যে prime factorizationত কোনোবা এটা ফ্যাক্টৰৰ পাৱাৰটো যদি 3 মাল্টিপলত নাই বোলে 2
বোলে 3 স্কোয়াৰ আছে 3 স্কোয়াৰক 3 কিউব কৰিবৰ কাৰণে কি কৰিব লাগিব 3D মাল্টিপ্লাই কৰিব লাগিব হয়নে সো 3D যদি মাল্টিপ্লাই কৰা দুই পিনে কৰিব লাগিব হয়নে এইটো লজিকেৰে তুমি বাকিকেইটা কৰিব পাৰিবা ঠিক আছে সেম প্ৰসেস এই প্ৰসেসটোৱে বাকিকেইটাত ৰিপিট হ'ব ঠিক আছে যেহেতু these are questions of revision these are questions of revision so each and every question যে কৰি যাব লাগে কথা নাই তুমি জাস্ট কৰিব পাৰিছা নাই সেইটোহে চাব লাগে whether you are able to solve the questions or not that you should see হয়নে নতুন যদি তুমি এটা সিৰিজৰ নতুন যদি তুমি সিজন চাব গৈছা আগৰ সিজন কেইটাত কোনটো ক্যাৰেক্টাৰ মৰিছিল কোনটো ক্যাৰেক্টাৰ কি হৈছিল জানিব লাগিল ন হয়নে সেম কথা ইয়াতো জানিব লাগিব ঠিক আছে তো প্ৰত্যেকটো কোৱেশ্চন তুমি কৰি কৰি চাব দৰকাৰ নাই তুমি পাৰিছা নাই সেইটোৱে চাব লাগে whenever we যেতিয়া আমি actual questions বোৰ যেতিয়া কৰিম when we will be starting the actual chapter বোলে যেতিয়া মই real numbers পঢ়োৱা start কৰিম there all the questions will be done there each question will be solved okay but the videos will be first available on our app প্ৰথমতে এপত আহিব তাৰ পিছতহে ইউটিউবত আহিব ঠিক আছে তো তোমালোকে যদি বিচাৰা তোমালোকে আমাৰ এপত গৈ কেনে বস্তুবোৰ চাব পাৰা ঠিক আছে now moving on to the next question কি দিয়া আছে find the smallest numbers with which the following numbers are to be divided আগৰ পৰা মাল্টিপ্লাই সুধিছিলে এবাৰ ডিভাইডেড সুধিছে আটাইতকৈ সৰু নাম্বাৰ কোনটো হ'ব যোনটো এইকেইটা নাম্বাৰৰ লগত ডিভাইড কৰিলে সি কি হৈ যাব পাৰফেক্ট কিউব হৈ যাব ওকে কি সুধিছে what is the smallest number that needs to be divided so that they become perfect cube ঠিক আছে আৰম্ভ কৰো নাটকখন let's begin the mujida ঠিক আছে if you have anything to ask those are watching the video live if you have anything to ask you can ask ঠিক আছে মই মাজে মাজে ভিডিঅ'ৰ লাইভটো চাই থাকো তোমালোকৰ যদি কিবা সুধিব লগা থাকে তোমালোকে সুধিব পাৰা ঠিক আছে নাই যদি উপায় নাই বাৰু okay moving on question number 1 I will show and other same process will go on কি দিয়া হৈছে তোমাক কোৱা হৈছে যে 10368 ৰ লগত কোনটো নাম্বাৰ ডিভাইড কৰিলে এই নাম্বাৰটো it will get converted into a perfect cube convert হৈ যাব you are simply ask this তোমাক কৈছে যে 10368 ক কোনটো নাম্বাৰ লগত ডিভাইড কৰিলে হি পাৰফেক্ট কিউব হৈ যাব that's it হয়নে again whenever you are told whenever questions are of this format find the smallest number such that it becomes a perfect square or perfect cube it gets multiplied by or divided ho your first step is always going to remain same which is prime factorizing the given number your first step কি হয় whether it is multiplied or divide your first step is to prime factorize তোমার first step to হল prime factorize কৰাটো ঠিক আছে your first step is to prime factorize ঠিক আছে so is a prime factorize কৰি চাও let us prime factorize what is the given number 10368 ঠিক আছে so 2 দি divide কৰো ঠিক আছে 2 দি divide কৰিলে কি হ'ব এইটো 5 1 16 5 1 8 4 আকৌ 2 দি কৰি চাও এইটো কি হ'ব 2 2 7 2 5 18 2 5 9 2 হয় না 2 5 9 2 hope it is correct কিবা ভুল থাকিলে কবা 2592 then we have আকৌ 2 দি divide কৰি চাও এটো কি হ'ব 1 2 19 1 2 1 2 9 6 আকৌ 2 দি কৰা এটো হ'ব 6 4 8 আকৌ 2 দি কৰা এটো 3 2 4 আকৌ 2 দি কৰা এটো 1 1 1 1 12 1 6 1 6 1 6 2 আকৌ 2 দি কৰা এটো হ'ব 81 এটা 3 দি কৰিব পাৰা 3 দি কৰিলে এটো কিমান হ'ব 27 আকৌ 3 দি কৰিলে এটো কিমান হ'ব 9 আকৌ 3 দি কৰিলে এটো কিমান হ'ব 3 আকৌ 3 দি কৰা এটো 1 পাই গলো okay so after prime factorizing what I got that 10368
Prime factorize কৰিলে কিমান 2 কেইটা আছে 1 2 3 4 5 6 7 so I have 7 মানে 2 to the power 7 আৰু 1 2 3 4 1 2 3 4 ঠিক আছে okay so 1 2 3 4 5 6 7 আৰু 4টা আছে ঠিক আছে এতিয়া ইয়াক পাৰফেক্ট কিউব কৈছো এইকেইটা নাম্বাৰ 7 আছে 4 আছে এই 7 না তো 3 মাল্টিপল হয় 4 না তো 3 মাল্টিপল হয় ইহঁতক কিবাকে 3 মাল্টিপল কৰিব লাগে সেইটো যদি চোৱা ইফ ইউ অবজাৰ্ভ সেইটো কৰিবৰ কাৰণে আমি কি কৰিম গুড ইভিনিং সেইটো কৰিবৰ কাৰণে আমি কি কৰিম জাষ্ট এ মিনিট সেইটো কৰিবৰ কাৰণে আমি কি কৰিম we'll see that 2 to the power 7 if you see I can write it I want this powers multiple of 3 হয়নে so ইয়াত মই কি কৰিম মই 2 to the power 6 কৰিলো আৰু ইয়াতে 3 কিউব কৰিলো কিমান বাকি থাকিলে or let us make it more clear 2 to the power 6 কৰিলো আৰু ইয়াতে 2 to the power 1 কৰিলো into 3 কিউব কৰিলো আৰু 3 to the power 1 কৰিলো so overall এইটো 7 এ আছে 6 plus 1 7 then 3 plus 1 it is 4 only right? But what I will do is that I will write 2 to the power 6 here then 3 cube here and 2 into 3 separately 2 into 3 separately right? Now if you see this is 2 square 2 square into 3 whole cube I can write it like this right? Into 2 into 3 ঠিক আছে এইটো পারফেক্ট কিউব ফর্মত আহি গল ন এইটো পারফেক্ট কিউব ফর্মত আহি গল এই নাম্বাৰটো প্ৰাইম ফেক্টৰাইজেশ্যনত 10368 ৰ প্ৰাইম ফেক্টৰাইজেশ্যনত যদি অকন যদি ই থাকিলে হয় then it's a perfect cube but this part এই পার্টটো আমাক প্রবলেম কৰি আছে এই পার্টটো যদি নাথাকে আমাৰ প্রবলেম সলভ so what we'll do is that we'll divide the number by 2 into 3 মানে we'll divide the number by 6 হয় নে why কাৰণ এই বস্তুটো নাথাকিলে পারফেক্ট কিউব ফর্মত আহি যায় so that is the logic we are applying ঠিক আছে we will write that since 10368 is equals to 2 square into 3 whole cube into 2 into 3 so I will divide the number or I can say 10368 equals to 2 square মানে 4 into 3 12 মানে 12 cube into 6 মই যদি 6 এদি divide কৰি দিও 10368 divided by 6 or I can say divided by 6 and 12 cube into 6 divided by 6 এই cancel গল নে cancel গল তো কি বাকি থাকিল যে 10368 ইয়াক মই এনেকৈ লিখিব পাৰো divided by 6 gives me 12 cube yes so the smallest number that needs to be divided so that it becomes a perfect cube is 6 হৈ গল so therefore the smallest number is equals to 6 ঠিক আছে হৈ গল other questions see in our app all the questions are solved from beginning to end okay so here I am doing just a basic কাৰণ বাকি কিটা question তো same process হৈ যাব okay कहाँ से हो sir I am from Guwahati I am from Guwahati this video is live from Guwahati ठीक है okay I hope it is clear moving on to the next question see okay before that see I have shown you one question how to do this rest of the questions follows the same process this also and this also doesn't matter what is the number the process remains exactly same what you have to do whether you are asked whether to divide or multiply so that it becomes a perfect cube or perfect square your first step is to see prime factorize and after prime factorization you have to see whether the prime factors have the power of the multiple of 3 or not if they are not the multiple of 3 somehow you have to make them multiples of 3 okay so that is the process you look again the video things will get clear okay next question कोई नहीं देख रहा बाद में देखेगा ना when the video now the no one people are watching coming and watching when the video is uploaded people will watch okay तुम खुद का देखो बाकी का क्या देखना है okay now see this
Now see this. You are told to find the cube root. You are told to find the cube root. Okay. Here we are told to find the cube roots. Okay. Now in order to find the cube root, again prime factorize only. Suppose this question. You are told to find the cube root of 1331. That is this. Okay. Let me write it clearly. Number 1. You are told to find the cube root of 1331. How much that will be? For that, again, you have to prime factorize only. If we divide by 11, since the number is ending with 1, it can either be divisible by 9 or 11. I know it is divisible by 11. So this is becomes 121. Again, if I divide by 11, this becomes 11. 11 if I divide by 11 becomes 1. So therefore, I can say that your 1331 after prime factorizing, this is 3. After prime factorizing becomes 11 cube. Okay. So this cube and this cube goes cancel. Why? Because your cube root, when I say x cube root, this simply means that x to the power 1 by 3. When I say square root, there is a 2 here. This simply means x to the power 1 by 2. If I say the fourth root of x, this simply means x to the power 1 by 4. Okay, here we are finding cube root. We have 11 cube here. If I remove this particular sign, this becomes 1 by 3. 3 into 1 by 3. 3 3 goes cancel. What is remaining is 11. So the cube root of 1331 is 11. Similarly, you can try going for this three numbers. Same process, you have to prime factorize, then you'll be able to find it. Next. So we are approaching the last part. I am a PW student. Good, good. Tell the answers then quickly. Say. Now we are told what is the digit in the unit place of the cube of 23. 23 के cube में कौन सा वाला number है? Yes. Now we are approaching the MCQ part of the exercise. These are MCQ questions. Okay. Let's see, everything I am doing according to the new book of SEBA, not the old book. This is according to the new book of SEBA, not according to the old book of SEBA. Okay. So okay. Okay. So in order to know what is in the cube root, what is in the यूनिट प्लेस ऑफ द क्यूब ऑफ 23, मतलब इसको क्यूब करने पर इसका यूनिट प्लेस पे कौन सा वाला डिजिट होगा, इसको जानने के लिए वी विल सी व्हाट इज द नंबर और डिजिट इन द यूनिट प्लेस ऑफ द यूनिट डिजिट ऑफ 23. मतलब 3 को क्यूब करते हैं, 3 को क्यूब करने पर 27 मिला. 3 क्यूब का यूनिट प्लेस पे 27 है, तो 23 क्यूब का यूनिट प्लेस में भी 7 ही होगा. तो करेक्ट आंसर इज 7. Okay, so the correct answer is 7. Same logic. Next question, which of the following is a perfect cube? ये नहीं है, ये नहीं है, ये भी नहीं है. 343 if you see, if I divide by say 7, this becomes 49. Again if I divide by 7, this becomes 7. Again if I divide by 7, this becomes 1. So 343 is rather 7 cube. So the correct answer is 3. बाकी नहीं है. If a number ends with 2, it is never a perfect cube. If the number ends with 3, it might or might not be. If a number ends with 2, it is never a perfect cube. If it ends with 3, in order to see whether it's a perfect cube or not, you prime factorize it. ठीक है. 933 को अगर देखोगे, इसको अगर प्राइम फैक्टराइज करेंगे, 3 से डिवाइड करेंगे, तो ये 311 हो गया. अभी 311 तुम्हारा प्राइम नंबर है, 311 प्राइम नंबर है, इससे ज्यादा जाएगा ही नहीं, तो ये परफेक्ट है ही नहीं. ओके. नेक्स्ट, व्हाट इज द वैल्यू ऑफ क्यूब रूट ऑफ 1000? 1000 का क्यूब रूट का वैल्यू कितना है?
If you see 1000 is nothing but 10 cube. अभी इसको अगर हटाएंगे तो ये 1/3 हो जाएगा, ये 10 हो जाएगा, वैल्यू 10, डन. नेक्स्ट, you are told okay, the last question or no sir, no, second last question. কোৱা হৈছে যে if m is the cube root of n, মানে if m is the cube root of n, মানে n or cube root হল m, cube root of n, cube root of n is m, হয় নে? n or cube root m, n or cube root of এনেকে লিখিব পাৰি. তোমাক সুধিছে then what is the value of n, অকণ n ৰ ভ্যালু কিমান? তুমি যদি চোৱা এইটো n, ইয়াক যদি মই নোটেশনত লিখো, এই সিম্বলটো যদি আঁতৰাব লাগে তেনেহলে মই n to the power 1/3 লিখিব পাৰো equals to m. দুই পিনে যদি মই কিউব কৰি দিওঁ কি হ'ব? n to the power 1/3 whole cube equals to m cube. কি কৰিছো? I have cube both sides, cubing both sides. ঠিক আছে, so ইয়াতে কি হ'ল? n to the power 1/3 যদি ওপেন কৰা এই 1/3 into 3 হয় নে? এই কেনসেল যায়, এইবোৰ হয় নে? কেনসেল যায়, কি বাকি থাকে? অকণ n বাকি থাকে, so n equals to m cube. কোনটো লগত মিলিছে? 3 is the correct answer. Last question. Well, you were asked the value of this. 8, then 27, then 64. If you see, your 8 is nothing but 2 cube, 27 is nothing but 3 cube, 64 is nothing but 4 cube, and this cube, this and this goes cancel, this and this goes cancel. Agar if your power and root are same number, then this gets, the root gets removed. Just like if it is x square, this is x. If it is x cube, if it is x cube, then this power and the cube goes cancel. The same concept applies here. The same concept applies here. So यहाँ पर तुम्हार যেহেতু power আৰু তাৰ root to same হয়, so this will get removed. ঠিক আছে, কি বাকি থাকিল? So 2 plus 3 plus 4, 2 plus 3 5, 5 plus 4 9. তাৰ লগত মিলি আছে, so option 4 is your correct answer. So with this we complete exercise R2. R2 is solved. ঠিক আছে, R2 আমি solve কৰিলো. Now we move on to the next part. Now we move on to the next part, which is exercise R3. Exercise R3 le ami move karo. Exercise R3 is on indices and power. Exercise R3 is on indices and power. ঠিক আছে, indices and power upon এইটো exercise. So let us start. ঠিক আছে, let us start. 1 minute break for me, I am coming. Okay, so we have now come to exercise R3. Okay, let us see how much we can cover, then we'll move. Okay, exercise R3. Exercise R3 is based on indices and power, meaning the laws of exponents. Meaning simple, the laws of exponents we are discussing. Okay, so let us start. Let us now start exercise R3. What is the first question? Find the value. Find the value of 11 cube. Now 11 cube, this is the simply calculation. 11 into 11 into 11, which is 1331. Question number 2. If you see, you are told what is 2 into 10 cube. What is 10 cube? Your 10 cube is nothing but 10 into 10 into 10. Right? A 2 আছে, 3টা 0 আছে, 1 2 3, right? So 2 into 1000 মানে 2000. So ইয়াৰ value কিমান? So this is 2000.
Similarly, if you say this number 3 কি দিয়া হৈছে? Number 3 we are told to find 1/2. 1/2 to the power minus 5. এইটো কেনেকৈ কৰা যায়? If you remember, there is a rule. The a to the power minus n is 1 by n. মানে, sorry, not 1 by n. A to the power, this is 1 by a to the power n. Right? This is 1 by a to the power n. ঠিক আছে? তো ইয়াক কেনেকৈ কৰা যায়? ইয়াক কেনেকৈ কৰা যায়? তো এই হিচাপে যদি চোৱা যায়, তোমাৰ a inverse or a to the power minus 1 is 1 by a. হয়নে? So 1 by a equals to a to the power minus 1. So মই 1 by 2 কি লিখিব পাৰিম? সেই হিচাপত এইটো লজিকত কি হ'ব? 1/2 is equals to 2 to the power minus 1. হয়নে? এই লজিকটো হিচাপত। So 1/2 মই কি লিখিব পাৰিম? 2 to the power minus 1. হয়নে? 2 to the power minus 5. এতিয়া আমি জানো যে a to the power m, a to the power m, to the power n is nothing but a to the power mn. হয়নে? তো এইকেইটা মাল্টিপ্লাই হৈ যাব, এইকেইটা মাল্টিপ্লাই হৈ যাব। So 2 to the power minus 1 into minus 5. Minus 1 into minus 5, 2 to the power 5. So ইয়াৰ ভ্যালু হৈ গ'ল 32. হয়নে? 32 হৈ গ'ল। এনেকৈ সিমিলাৰলি এইটো কৰিব পাৰিবা। নেক্সট তোমাক কোৱা হৈছে express the following numbers in the terms of powers of their prime factors. এইবোৰ কোৱা নাই prime factorize কৰিব দিছে, এইখিনি কথাই বেলেগ ভাষাত লিখা আছে। You are simply told, তোমাক কৈছে যে express the following numbers. Express the following numbers in terms of powers of their prime factors. মানে কথা simple, তোমাক simply prime factorize কৰিব দিয়া হৈছে। You are simply told to prime factorize. ঠিক আছে? তো কৰি চাওঁ, 729ক আমি prime factorize কৰি চাওঁ। 3 ডিভাইড কৰিলে কিমান হ'ব? 3 ডিভাইড কৰিলে ই হ'ব 243, হয়নে? আকৌ 3 ডিভাইড কৰিলে কি হ'ব? ই হৈ যাব 81, আকৌ 3 ডিভাইড কৰিলে ই হৈ যাব 27, আকৌ 3 ডিভাইড কৰিলে 9, আকৌ 3 ডিভাইড কৰিলে 3, আকৌ 3 ডিভাইড কৰিলে 1, হয়নে? কেইটা 3 আহিল? 1 2 3 4 5 6, হয়নে? So 729 in terms of powers of their prime factors. The prime factor is 3 in terms of its power, মানে 3 to the power 7. কেলে? 1 2 3 4 5 6, oh sorry 6. Done. So this is expressed. This here is expressed in powers of prime. So this is nothing but the prime factorization. তুমি just prime factorize কৰিছা বাস। এই লাইনটোৰ মিনিং এইটোৱে হ'ল যে তোমাক prime factorize কৰিব দিয়া হৈছে। ঠিক আছে? বুজিলো? এইখিনিলৈকে যদি কিবা ডাউট ক'ব পাৰা। I am going to move on. বাকীকেইটা একেধৰণে কৰিব পাৰা। বাকীকেইটাও একেধৰণে কৰিব পাৰা। Okay? Next question. Simplify কৰিব দিছে। Next question আমাক simplify কৰিব দিয়া হৈছে। কৰি চাওঁ। প্ৰথম কুৱেশ্যনটো কি দিয়া হৈছে? We are told to simplify minus 3 whole square into minus 5 whole square. হয়নে? Now we know a rule. Rule কেইটা যোনকেইটা ইউজ হৈ আছে মই সাইডত লিখি যাম। Say a to the power m into say b to the power m. ইয়াতে যদি চোৱা যায়, ইয়াতে এইকেইটা হ'ল বেছ, এইকেইটা হ'ল পাৱাৰ, পাৱাৰ যদি সেম থাকে, তুমি বেছ কেইটা একেলগে লিখি পাৱাৰটো কমন ল'ব পাৰি। So the rule is this. Rule হ'ল যে a to the power m into b to the power m is nothing but ab to the power m. হয়নে? So ইয়াতে এইটো বস্তু ইউজ কৰিম। So this is nothing but minus 3 into minus 5 to the power 2. Why? Because the powers are same. The bases are different. Right? So it is minus 3 into minus 5. Minus plus 3 into 5. 15. So this is 15 square, which is 225. Done. 225. Similarly, number 2 to kori saum. Number 3 to ki hoba? Number 3 to karne, etu karne tumi janibo lagibo.
যে any number raised to the power 0 is always 1. Any number raised to the power 0 is always 1. So here is 2 to the power 0 1 hoy, 3 to the power 0 1 hoy, 4 to the power 0 1 hoy. So 1 into 1 is 1. So this value is 1. ঠিক আছে? So this value is 1. Similarly মই যদি number 2 to কৰো, number 2 to কি দিয়া আছে 2 cube into 2 4. So these are only practice questions. এইবোৰ কিবা concept নাই এইবোৰ এনে calculation কৰিলে দিয়া হৈছে 2 cube into 2 মানে 2 to the power এটো 2 to the power 1 আছে ন base same powers কেটা add হৈ যাব so এটো 2 to the power 4 to the power 4 হ'ব so this is 2 to the power 16 এটা তুমি calculate কৰি কেনে আনসাৰটো আনিব পাৰা ঠিক আছে try this দেখাতে টান ইমান টান নহয় দেখাতে টান যেন লাগে ইমান টান নহয় ট্রাই কৰি চাবা you will know ঠিক আছে next question you are told compare the following numbers মানে এই দুটা নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ কৈছে প্ৰথমটো কৰি চাও 2 to the power 8 ডাঙৰ নে 8 to the power 2 ডাঙৰ 2 to the power 8 এটা exactly 2 to the power 8 তুমি ক্যালকুলেট কৰিবলৈ টান হ'ব পাৰে তো আমি পাৱাৰটো অলপ সৰু কৰি লম 2 to the power 8 ক মই কি লিখিব পাৰো 2 to the power 8 I can write as 2 তুমি কিমান পাৱাৰ লগে জানা 2 to the power say you can know up till say 4 মানে 2 to the power 4 2 4 into 2 8 right? 2 to the power which rule I am using the rule that a to the power m to the power n is nothing but a to the power mn right? ইয়াক মই 8 ক ভাগ কৰি দিলো 4 into 2 8 হয় 2 to the power 4 হ'ল 16 square মানে 256 আৰু তোমাক কোৱা হৈছে 8 square মানে তো 64 so 2 to the power 8 is greater than 8 to the power 2 হৈ গ'ল compare হয় না so ইহঁত দুটাৰ ভিতৰত ই ডাঙৰ ঠিক আছে similarly এটো কেনে কৰিব পৰা যায় এটো কেনে কৰিবা same technique only same process 2.7 দিয়া আছে ন 10 to the power 12 এটা তোমাৰ decimally multiply কৰিব দিগদাৰ হ'ব পাৰে 2.7 into 10 into 10 to the power 11 কৰি লোৱা এই 12 পৰা এটা পাৱাৰ ওলাই লৈ আনিলা এটা যদি চোৱা 2.7 into 10 কৰিলে 27 into 10 to the power 11 হৈ গ'ল হয় না এটাটো কৰিবলৈ ইজি হ'ল ন 11 আছে মানে 27 এর পিছত 1 2 3 4 5 6 7 8 9 10 11 11টা 0 আহিব হয়নে সিমিলারলি এটুত আহিব তো সেই হিচাপে কব গলে এটুটো সদায় ডাঙৰে হ'ব হয়নে লজিক্যাল নেক্সট কোয়েশ্চন express the following with the help of positive power express the following with the help of positive power ঠিক আছে নাম্বার কেটা পজিটিভ পাৱাৰ দি এক্সপ্ৰেছ কৰিব দিছে তো যদি চোৱা যায় if you see the number 1 part number 1 will be using the rule again the a to the power m into b to the power m base same হয় নে ইয়াত যদি base 2 if you see here the bases are different but the powers power কেটা একে যদি power কেটা একে হয় তোমালোকে তুমি base কেটা একেলগে লিখি কেনে power to as a whole common লব পাৰা হয় নে এই same rule টো ইয়াতে ইউজ হ'ব এটা 2 to the power -3 into -7 to the power -3 তোমাক কি কোৱা হৈছে পজিটিভ পাৱাৰ কৰিব দিছে মানে এই -3 টো আঁতৰাব দিছে হয় নে কিবাকে হলেও তুমি the base can remain negative but তোমাক কৈছে পাৱাৰ কেটা পজিটিভ কৰা হয় নে এটা যদি চোৱা যায় এই ৰুলটো এপ্লাই কৰিলে কি হ'ব ইয়াতে চোৱা ইয়াতে বেস ডিফারেন্ট বাট পাৱাৰস আৰ সেম যদি পাৱাৰ আছে তো মই 2 into -7 লিখিব পাৰো to the power -3 as a whole মই কমন লব পাৰো কাৰণ পাৱাৰ সেম আছে বেস কেটা বেলেগ আছে this rule is applied হয় নে তাতে কি হ'ব 2 into -7 -14 to the power -3 হল ইয়াতে এটা আউটা রুল লাগিব কোনটো রুল লাগিব এটা রুল বি অ্যাপ্লাই that a to the power -n is 1 by a to the power
n ইয়াতে চোৱা ইয়াতে তোমাৰ a হল -14 to the power -8 হয়নে so this can be written as 1 by -14 to the power 3 হল নে এই power to positive হৈ গল না the power has been converted into positive number so this part is solved similarly this question same technique next question express the following numbers in standard form মানে standard form কি আছিলে standard form লিখিব দিছে এটা কৰি দিম বাকি কেটা পাৰিবাই কৰিবলে standard form মানে কি হয় see I am showing doing only one question because the rest of the questions follow the same pattern and যেহেতু revision হয় ইমান in depth কৰিব দৰকাৰ নাই but in our app A to Z সব কৰা আছে all the questions are solved each and every question is solved ঠিক আছে তাহলে যদি চোৱা যায় 3 4 3 0 0 0 চাৰিটা 0 standard form মানে তুমি লিখিব লাগে 10 or power you have to write this number in the powers of 10 and the decimal point comes after the first significant digit কোনটো 3 পিছত এটা decimal point আহিব লাগিব মানে ইয়াতে 3.43 0 0 0 0 বাট তুমি decimal pointer পিছত এই 0 কেইটাৰ একো ভ্যালু নাই তো এইটা নিলিখিলেও হয় ঠিক আছে বাট তুমি চোৱা যে তুমি into 10 to the power কিমান হ'ব কাৰণ decimal point তুমি ইয়াতে আনিলা ক'ৰ পৰা আনিলা initially তোমাৰ decimal point ইয়াতে আছিলে হয় না তুমি ইয়াৰ পৰা আহিছা so 1 2 3 4 5 6 হয় না if you come from right to left আহিলে power to তুমি যিমান বাৰ আহিছা that to the power 6 কাৰণ you have come 6 places হয় না ইয়াৰ পৰা decimal point ইয়াতে আছিলে so 1 2 3 4 5 6 you have come from right to left 6 times so the power will be positive but if you go from left to right the power is negative যেনেকে in the case of number 3 okay so this is the standard notation this is the standard form if you see number 3 কি দিয়া আছে 0 point 1 2 3 4 5 6 1 2 3 4 5 6 1 5 এই decimal point ইয়াৰ পৰা ইয়াতে আনিব লাগে between the decimal point has to be between the first two significant digit so কি ক'ব লাগিব 1 2 3 4 5 6 7 places হয় নে so এইটো 1.5 into 10 to the power যেহেতু you have come from left to right আহিলে power to হৈ যায় minus এইটো -7 হৈ যাব so this here is your standard form হয় নে rest of the question follows এইটো ইয়াৰ লগত same কৰিবা পাৰিবা next general form তোমাক কোৱা হৈছে general formত লিখা মানে multiply কৰি কেনে গোটেই নাম্বাৰটো লিখি দেখুৱা if you see number 1 standard form উল্টাটোৱে general form ঠিক আছে ইয়াতে কি দিয়া হৈছে 1.001 into 10 to the power 9 আগতে decimal point টো হাই কৰি লোৱা 1.001 মই কেনেকৈ লিখিব পাৰো এইটো যদি চোৱা যায় এই decimal point টো যদি মই ইয়ালৈকে আনিব লাগে কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ আনিব লাগে কি কৰিব লাগিব 1 2 3 4 হয়নে meaning 1.10001 is nothing but 10 to the power -4 why 1 2 3 4 I have come from left to right over right আহিছা হয়নে so that is why -4 হয়নে into 10 to the power 9 ইয়াতে base same so powers will be added so 1001 into 10 to the power -4 plus 9 -4 plus 9 is 5 1001 into 10 to the power 5 so 10001 10 to the power 5 মানে 5টা 0 আহিব 1 2 3 4 5 same process goes for number 2 next find the value of m or value ওলাব দিছে so let's start equation টা দিয়া আছে -3 to the power m plus 1 into -3 to the power 5 equals to -3 to the power 7 হয়নে এটা চোৱা base কেটা
একে বেস কেটা যদি একে হয় powers will be added যদি বেস একে হয় power add হৈ যায় কেলে because the rule is that a to the power m into a to the power m n is nothing but a to the power m plus n কেলে কাৰণ বেস একে so power add হৈ যায় ঠিক আছে এটা বেস একে so -3 to the power m plus 1 plus 5 equals to -3 to the power 7 so etu হৈ যাব -3 to the power m plus 6 equals to -3 to the power 7 হয় নে one more rule you have to know আৰু এটা rule জানিব লাগিব যে a to the power m যদি a to the power n ৰ সমান হয় যদি বেস সমান হয় দুই পিনে ইকুয়ালিটিৰ দুই পিনে যদি বেস একে হয় তেনেহলে মই পাৱাৰ কেটা ইকুৱেট কৰিব পাৰো জাস্ট লাইক এই কোঅৰ্ডিনেট জমেট্ৰি যেনেকৈ x, y যদি 2/3 হয় তেনেহলে x ৰ ভ্যালু y x ৰ ভ্যালু 2 y ভ্যালু 3 হয় না ইয়াৰ লগত ইয়াক তো একেটা লজিকতে এটো দুয়া হৈছে ঠিক আছে তো ইয়াতে I can write m plus 6 equals to 7 6 ক এপিনে লৈ যা so m equals to 7 minus 6 which is 1 so therefore m equals to 1 m ৰ ভ্যালু 1 ঠিক আছে m ৰ ভ্যালু 1 next question so we now come to the mcq part part of the last part let us complete exercise r3 in the next video I will do r4 and r5 ঠিক আছে find the value of 3 to the power minus 3 3 to the power minus 3 এগিটা ভিতৰত কাৰ লগত মিলি আছে আমি জানো যে a to the power minus n is 1 by a to the power n এই বস্তুটো এটা এপ্লাই হ'ব so this is 1 by 3 to the power 3 it is matching with option 2 okay কোনটো rule apply হৈছে এই rule টো apply হৈছে ঠিক আছে next question 2/3 whole square কাৰ লগত মিলি আছে তো আমি জানো যে a to the power minus 1 is 1 by a 1 by a লিখিব পাৰি এটা চোৱা 2/3 minus 1 কি হ'ব 2/3 এইটো reciprocal এই যে a to the power minus 1 লৈছা এইটো reciprocal লোৱা বুলি কয় হয়নে a inverse a to the power minus 1 মানে 1 by a মানে reciprocal 2 to the power 2/3 to the power minus 1 মানে 2/3 reciprocal a to the power minus 1 মানে a to the power minus 1 মানে a to the power minus 1 মানে reciprocal ইয়াৰ মিনিং হল reciprocal লোৱাটো a to the power minus 1 মানে a reciprocal লোৱা 2/3 to the power minus 1 মানে 2/3 reciprocal লোৱা 2/3 reciprocal কি হ'ব 3/2 হয়নে 3/2 তো এটা যদি ভালকে চোৱা যায় if you observe this particular option 3/2 2/3 reciprocal এনেকে লিখিব পাৰি 3/2 reciprocal কি হ'ব 2/3 হয় নাই 3/2 to the power minus 1 reciprocal ললে 2/3 হ'ব হয় নাই তো এই পার্টিকুলার কোশ্চেন এই পার্টিকুলার টু চোৱা ইয়াক চোৱা 3/2 to the power minus 2 মানে 3/2 to the power minus 1 2 হয় নাই ই কি হ'ব 3/2 to the power minus 1 মানে 3/2 reciprocal আৰু 3/2 reciprocal হ'ল 2/3 বাহিৰতো 2 আছে ই কাৰ লগত ম্যাচ কৰি আছে ইয়াৰ লগত ম্যাচ কৰা নাই নে so that is why this option is the correct answer ঠিক আছে লজিক্যাল পার্ট আৰু এনেকুৱা ধৰণৰ questions like this keeps on coming in HSLC for 2 marks 2 মাৰ্কৰ কাৰণে ডেসক্ৰিপটিভত এনেকুৱা ধৰণৰ question আহে বা MCQ definitely আহে তো এইবোৰ ইগনোৰ কৰিব নোৱাৰা -2/3 4 ভ্যালু ওলাব লাগে -2/3 to the power 4 হয়নে এটা চোৱা -2 আছে ন ইয়াক মই কি লিখিব পাৰো -1 into 2/3 to the power 4 হয়নে -1 মাইনাস আছে ন -1 এটা মাল্টিপ্লাই হৈ আছে তো এটা ডিস্ট্ৰিবিউট হৈ যাব -1 to the power 4 আৰু 2/3 to the power 4 -1 ৰ ওপৰত যেহেতু পাৱাৰটো ইভেন নাম্বাৰ হয় নেগেটিভ নাম্বাৰৰ ওপৰত যদি পাৱাৰ ইভেন হয় তেনেহলে হি পজিটিভ হৈ যায় তো ই 1 হৈ যাব আৰু 2/3 মানে 2 to the power 4 3 to the power 4 এই পাৱাৰটো 2 2 আহে এই পাৱাৰটো 3 2 আহে হয়নে so this gets 2 to the power 4 মানে 16 3 to the power 4 মানে 81 so the correct answer is this number 2 হয়নে বহুতে ভুলতে এইটো দি দিব নেগেটিভ দেখিলে দি দিলে বাট চাব লাগিব যে এটা পাৱাৰটো the power is even পাৱাৰ ইভেন থাকিলে এই নেগেটিভটো পজিটিভ হৈ যাব not
যদি পাৱাৰ অড থাকিলে হয় নেগেটিভে থাকিলে হয় ঠিক আছে লাষ্ট কুৱেশ্যন standard form of 0.00064 0.12346 so চোৱা যায় so 1 2 3 4 5 হয়নে so this is 6.4 to bar 10 to the power minus 5 why minus 5 because I have come from left to right left over right আহিছে হয়নে so এইকাৰণে 10 to the power minus 5 হয় not plus 5 ঠিক আছে so your answer matches is 4 ঠিক আছে so with this exercise R3 is completed ঠিক আছে all exercise R3 is done exercise oh now এটা আছে this you can do on your own value ওলাব দিছে I hope it is you can do this you can do not much harder ঠিক আছে এই multiply কৰিলে হৈ যায় হয়নে next exercise is exercise R4 this will do in the next video in the next video that is in the part 2 in the part 2 of this video I will be doing exercise R4 and R5 right so in the part 2 এইটো video part 2 মই exercise R4 and exercise R5 কৰিম then এইটো complete হলে then I will start chapter 1 which is your real numbers start কৰিম then we will start the class 10 or syllabus আমি start কৰি দিম ঠিক আছে so I hope the things were clear কিবা যদি doubt থাকে কিবা যদি তোমালোকে সুধিব লগা থাকে please say in the comment of the video okay so thank you for watching